ধুবুৰী জিলা হৈছে এখন কৃষি প্ৰধান এলেকা আৰু এই কৃষি প্ৰধান এলেকাত বিভিন্ন খেতি কৰি খেতিয়কসকল স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিছে। আজি মই দেখুৱাবলৈ যত্ন কৰিম যে যি সৰিয়হ আছে সেই সৰিয়হৰ খেতি কিছু সামগ্ৰিক পৰিৱেশ মই দেখুৱাম। ইতিমধ্যে এই সৰিয়হৰ ফুল আহি পৰিছে, কিছুদিন পিছতে ইয়াৰ ফল আহি পৰিব। কিন্তু মই আজি উপস্থিত আছোঁ ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী এলেকা গাছপাৰাত, আৰু গাছপাৰাৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এনেধৰণেই কৃষকসকল হাজাৰ হাজাৰ বিঘা যি সৰিয়হ আছে সৰিয়হৰ খেতি কৰিছে, আৰু সৰিয়হৰ খেতি কৰি যি মূল্য পাব লাগে তেওঁলোকে কিন্তু আচলতে তেওঁলোকে মূল্য নাপায়, যিহেতু এই সৰিয়হ হোৱাৰ পিছত তেওঁলোকে বাহিৰত বিক্ৰী কৰিব লগা হয়। কিছু কৃষক মোৰ লগত উপস্থিত আছে, কিছু কথা জানিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু দেখা গৈছে যে আপোনালোকে হাজাৰ হাজাৰ বিঘাত কিন্তু এই খেতি কৰিছে সৰিয়হৰ খেতি, কিন্তু যেনেধৰণে আপোনালোকক মূল্য পাব লাগিছিল তেনেধৰণে মূল্য আপোনালোকে হয়তো নাপায়। আমি এই কথাবিলাক জানিছিলোঁ আপোনাৰ গাঁৱত যেতিয়া আমি ওলাইছিলোঁ, যে যিসকল কৃষক আছে এই যি সৰিয়হৰ যি খেতি আছে সৰিয়হৰ খেতি কৰে কিন্তু উচিত মূল্যৰ পৰা বঞ্চিত হৈ যায়। কি ক'ব আচলতে? এইটো আমি চৰকাৰৰ ওচৰত আমি আবেদন কৰোঁ যাতে আমাকে কৃষকবিলাকক দেখভাল কৰাৰ কাৰণে বহুত ধৰণৰ বীজ বা হেৰি বহুত ধৰণৰ বস্তু দি বহুত উপকৃত কৰে। তাৰমানে আমি যিটো আমি সৰিয়হৰ খেতি কৰিছোঁ, একচুৱেলি কিন্তু আমি এই সৰিয়হৰ খেতি কৰি আমি সিমান স্বাৱলম্বী হ'ব নোৱাৰোঁ। তাৰমানে এতিয়া ধৰক আমি 60 টকা বীজ কিনিছোঁ, আমি যেতিয়া বিক্ৰী কৰিব হ'লে 20 টকাত আমি বিক্ৰী কৰিব লগা হয়। তাৰমানে কি বাহিৰৰ পৰা বেপাৰীবিলাক আহি কেনে ইয়াতে চিণ্ডিকেট হৈ কেনে মালবিলাক ইয়াৰ পৰা কম দামত লৈ যায় ৱেষ্ট বেংগলত। এটা যদি উদ্যোগ হ'লে হয়, যে এই যি সৰিয়হৰ উদ্যোগ যদি গঢ়ি উঠিল হয়, তেনেহ'লে আপোনালোকে হয়তো বেছি দাম পালে হয়। হয়, একচুৱেলি অসম চৰকাৰে যদি এটা উদ্যোগ দিলে হয় আমাৰ নিয়াৰেষ্ট এই অঞ্চলত, বহুত ধৰণৰ আমি কৃষকবিলাকে স্বাৱলম্বী হ'ব পাৰিলে হয়। এই আপোনালোকে এই সৰিয়হ ক'ত ক'ত বিক্ৰী কৰে? ইয়াত আমি নিয়াৰেষ্ট হেৰি আছে, বজাৰ আছে, এই বজাৰতো বিক্ৰী কৰোঁ। কিমান বিঘা খেতি কৰা হৈছে? হাজাৰ হাজাৰ বিঘা আমি খেতি কৰিছোঁ। আপুনি কিমান কৰিছে? আমি 10 বিঘামান কৰিছোঁ। কিন্তু যেনেধৰণে লাভ হ'ব লাগে তেনেধৰণে নাই। তাৰমানে কি আমাক মই আগতে ক'লো নহয়, তাৰমানে বীজটো আমি 60 টকা কিনিব লগা হয়, আৰু বিক্ৰী কৰোঁতে আমাক 20 টকা বিক্ৰী কৰিব লগা হৈছে। আৰু 1 বিঘাত সৰিয়হৰ খেতি কৰিবলৈ হ'লে মিনিমাম 5,000 টকা খৰচ হয়। হাল কিছু অমুক তুমুক 5,000 টকা খৰচ হয়। আপুনি কৈছে আমি বহুত বস্তু পোৱা নাই বা চৰকাৰৰ পৰা সুবিধা পালে আমি আৰু স্বাৱলম্বন হ'ব পাৰিলোঁ। জিলা কৃষি বিভাগৰ এটা কাৰ্যালয় আছে, তাৰ পৰা আপোনালোকে কি পায়? জিলা কৃষি হেৰিৰ পৰা আমি একো পোৱা নাই, পাইছে কিন্তু একচুৱেলি প্ৰকৃতিৰ যোনে কৃষক সেয়া নাপায়, বেলেগে পায়। কিয় প্ৰব্লেমটো এইটো নাজানো। এতিয়া কৃষি বিভাগে এইটো কিবা ইয়াৰ ভিতৰত কিবা হুৰুঙাৰ হৈ আছে নেকি মই ক'ব নোৱাৰোঁ, কিন্তু প্ৰকৃতিতে কৃষকে নাপায়। এই যে খেতি কৰিছে, জলসিঞ্চন বিভাগৰতো এটা দায়িত্ব আছে বা দাদা, আমাৰ ইয়াতে যদি এটা অসম চৰকাৰে এটা জলসিঞ্চন বিভাগৰ এটা ব্যৱস্থা কৰি দিলে হয়, আমি কৃষকবিলাকে এই অঞ্চলৰ কৃষকবিলাকে বহুত স্বাৱলম্বী হ'ব পাৰিলে হয়। ব্যৱস্থা আছে কিন্তু কাম নকৰে। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি কৃষক মন্ত্ৰী ডাৱৰীয়াক আমি অনুৰোধ জনাওঁ যাতে আমাৰ ইয়াতে এটা কৃষি জলসিঞ্চন বিভাগৰ এটা ব্যৱস্থা কৰি দিয়ে। এইখিনিও আমি অসম চৰকাৰৰ পৰা আবেদন বিচাৰিছোঁ। কিমানত আপোনালোকে বিক্ৰী কৰে এতিয়া বৰ্তমান, এই যেতিয়া সৰিয়হ বীজ ওলাই আহিব? 1700, 1500, 1700 টকা এনেকুৱা কুইণ্টেল, নহয় মন। কুইণ্টেল হেৰি হ'ব ধৰক 4,000 মান হ'ব। কিন্তু আপুনি যিখিনি পাব লাগে সেইখিনি নাপায়? নাপায়। কি ক'ব চৰকাৰক আমি অনুৰোধ জনাওঁ যাতে আমাৰ এই কৃষকবিলাকক সুবিধাৰ কাৰণে বহুত ধৰণৰ সঁজুলি দি বহুত উপকৃত কৰে যেন। ধন্যবাদ জনাইছোঁ আপোনাক। হয়, নিশ্চয়কৈ এই কৃষকসকল যেনেধৰণে দাম পাব লাগিছিল আচলতে তেওঁলোকে সেই ধৰণে দাম নাপায়, কাৰণ বাহিৰৰ যি পশ্চিমবংগৰ লোকসকল আছে, ব্যৱসায়ীসকল আছে, তেওঁলোক অহাৰ পিছত কিন্তু ইয়াতে কম দামত
এই সৰিয়হ কিনি লৈ যায়, যাৰ ফলত কিন্তু তেওঁলোকে যিখিনি দাম প্ৰাপ্য মূল্য পাব লাগিছিল সেই মূল্যৰ পৰা বঞ্চিত হ'ব লগা হয়। কাৰণ ধুবুৰী জিলাখনত কোনো এখন উদ্যোগ গঢ়ি উঠা নাই ইতিমধ্যে। যদিহে উদ্যোগ গঢ়ি উঠিলে হয় তেনেহ'লে ধুবুৰীত যদি বিক্ৰী কৰিব পাৰিলে হয় তেওঁলোকে হয়তো নিশ্চয় সেই দাম পালে হয়। কিন্তু তাৰ মাজতে আৰু এটা তেওঁলোকে অভিযোগ উত্থাপন কৰিছে, জলসিঞ্চন বিভাগৰ পৰা যি পানীৰ যোগান ধৰিব লাগিছিল তেনেধৰণে কিন্তু পানীৰ যোগান নধৰাৰো এক অভিযোগ উত্থাপন কৰিছে আৰু চৰকাৰলৈ কাটৰ আহ্বান জনাইছে যাতে তেওঁলোকক এই জলসিঞ্চনৰ দ্বাৰা পানীৰ ব্যৱস্থা কৰে আৰু যাতে ধুবুৰী জিলাখনত এখন উদ্যোগ গঢ়ি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে কিন্তু কৃষকসকল এক আবেদন কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।